নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে চৰকাৰৰ আন এক কল্যাণকামী পদক্ষেপ, চাহ বাগিচাত মজুৰি বৃদ্ধি। পুনৰবাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩০ টকা বৃদ্ধি ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা। ইয়াতে উল্লেখ কৰা অনুযায়ী চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি ৩০ টকাকৈ বৃদ্ধি হ'ল। ১ এপ্ৰিল তাৰিখৰ পৰাই বৃদ্ধি হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা শ্ৰমিকসকলে দৈনিক ২৮০ টকা বৰ্তমানে লাভ কৰিব আৰু বৰাক উপত্যকাৰ শ্ৰমিকসকলে প্ৰতিদিন ২৫৮ টকাকৈ লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা নতুন কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে ১ নম্বৰত লিখা আছে চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈ বৃদ্ধি, যোগ্য চাহ বাগিচা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান। ৩ নম্বৰ লিখা আছে যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আগন্তুক সময়ত যদি বিজেপি চৰকাৰ আকৌ আহে তেন্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ নতুনকৈ আকৌ প্ৰদান কৰিব। তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা ৰূপায়ণ। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে ভূমি পট্টা থকা ইতিমধ্যে নিজৰ ঘৰ থকা লাভাৰ্থী গৃহ মেৰামতিৰ বাবে ৭৫,০০০কৈ টকা প্ৰদান। তো যিসকল মানুহৰ ঘৰ আছে সেইসকল মানুহৰ ঘৰখন মেৰামতি কৰাৰ বাবে বিজেপি চৰকাৰ আহিলে ৭৫,০০০কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয়ৰ ধন বৃদ্ধিৰ পৰা কৃষক বন্ধুলৈ ১১,০০০ টকাকৈ বিতৰণ লৈ সত্ৰ নামঘৰ ভূমি বেদখলমুক্ত কৰাৰ পৰা লাভ জিহাদ লেণ্ড জিহাদ প্ৰতিৰোধ আইন প্ৰণয়নলৈ আমাৰ সংকল্পৰ জৰিয়তে প্ৰকাশ পাইছে জাতি মাটি ভেটি সুৰক্ষাৰ পৰা সৰ্বস্তৰীয় নাগৰিক সবলীকৰণ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবেও আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ অৰুণোদয় আঁচনি টকা ১২৫০ৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি হ'ব। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ সুবিধা পাই আছে সেইসকল কৃষকে আগন্তুক সময়ত ১১,০০০কৈ টকা অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বাবে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বাবে এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিৰ ফালৰ পৰা। তো ইয়াতে ১ নম্বৰ লিখা আছে অৰুণোদয় আঁচনিত নতুনকৈ ১০,০০০ যোগ্য মহিলাক অন্তৰ্ভুক্ত। নতুনকৈ এইকেইখন সমষ্টিত ১০,০০০কৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত। ২ নম্বৰত লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুনকৈ ১০,০০০ যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আৰ্থিক সাহায্য প্ৰদান। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।